মই মোৰ পত্নীক ৩ তালাক দিয়া নাছিলো। এই ভাষ্য আমাৰ নহয়। এই ভাষ্য চমকা নিবাসী মাইনুল হকৰ। মই ধনৰ বিনিময়ত বটদ্ৰ আৰক্ষীক মেনেজ কৰা নাছিলো। মই মোৰ পত্নীক ৩ তালাক দিয়া নাছিলো। মই আদালতত তাইক বিবাহ বিচ্ছেদহে দিছো। মই ৰেজিয়া বেগমক দাবী ধমকি দিয়া নাছিলো, মাৰপিটো কৰা নাছিলো। ৰেজিয়া বেগম তাইৰ আত্মীয়ৰ ঘৰত নাছিল, মোৰ ঘৰতে আছিল। মই কোনো পৰকীয়া কৰা নাছিলো। ৰেজিয়া বেগমে মোৰ বিৰুদ্ধে বটদ্ৰৱা থানাত যি এজাহাৰ দাখিল কৰিছে, এইবোৰ সম্পূৰ্ণ মিছা। যোৱা 11 মাৰ্চত মোৰ বিৰুদ্ধে যিবোৰ বাতৰি সম্প্ৰচাৰ হৈছিল, সেইবোৰ সম্পূৰ্ণ মিছা। বৃহস্পতিবাৰে বটদ্ৰৱাৰ চমকাত এদল সাংবাদিকৰ আগত এনেদৰে কয় চমকা গাঁৱৰ আব্দুল হামিদৰ পুত্ৰ মাইনুল হকে। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ। আপুনি আপোনাৰ পূৰ্বৰ পত্নী বা আপুনি যদি বিয়া পাইছিলে ৰেজিয়া খাতুন নামৰ তেখেতক হাৰাশাস্তি কৰি আছে বুলি অভিযোগ উত্থাপন কৰিছে, আপুনি কি ক'ব? নাই, তাক কি একো হাৰাশাস্তি কৰা নাই। তাক মই এনেই থানা উচিত এনে মিছামিছি হেৰি কৰিছে, তাক বোলে থানা উচিত বোলে পইচা দিছোঁ। মই কৈছোঁ যে একো দিয়া নাই। ছেকেণ্ড হৈছে কৈছে পইচা একো দিয়া নাই। তালাক দিয়া নাই নেকি? আপুনি ৩ তালাক দিছে বুলি? নাই, তালাক দিয়া নাই। মই তাক কোৰ্টত ডিভোৰ্চ দিছোঁ। কোৰ্টত ডিভোৰ্চ দিছোঁ তাক। তেওঁক দাবী দিম কিবা মাৰপিট কৰিছে বুলি শুনিছোঁ। নাই, তাক একো মাৰপিট কৰা নাই। একো মাৰপিট কৰা নাই। এনেই মিছা কৈছে। আচ্ছা, সি আত্মীয় ঘৰত আছে বুলি কৈছে? নাই, এইটো মিছা। মোৰ ঘৰতে আছিল। আপোনাৰ ঘৰত থাকি আপোনাৰ মোৰ ঘৰতে মই দাবী দিয়াৰ পিছত তথাপি মোৰ ঘৰতে আছিল। এতিয়া সি আজি এসপ্তাহ হৈছে মোৰ ঘৰৰ পৰা তাক ওলাই দিছোঁ। কিমানটা কেছ কৰিছে? মোৰ ওপৰত থানাত কিজানি 5টামান কেছ কৰিছে, কোৰ্টতো 4-5টামান কেছ কৰিছে। আপুনি চেক কৰিলে কোৰ্টত চেক কৰিলে তথাপি আপোনাৰ ঘৰ নাই? ঘৰ নাই, মোৰ ঘৰতে আছে। আজি এসপ্তাহ হৈছে মোৰ ঘৰতে দিছে সি। তাই আপোনাক ডাইভোৰ্চ দিয়া নাই? তাক দিয়া নাই, মই তাক ডাইভোৰ্চ দিছোঁ কোৰ্টত। ৰেজিয়া বেগম, ঘৰত লংকা টঙিয়া। আপোনাৰ নাম? মোৰ নাম মাইনুল হক, আপোনাৰ ঘৰ? চমকা।